ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ, য'ত ৰাজ্যৰ নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, লগতে মাষ্টাৰ ৰোল, ফিক্স পে কৰ্মচাৰী, শিক্ষক, টিউটৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আহিছে ইন্সপেক্টৰ অফ স্কুলছ হাইলাকান্দিৰ ফালৰ পৰা, আৰু এই পত্ৰখন প্ৰেৰণ কৰিছে। ইয়াৰ বিষয় হৈছে অনুপস্থিত শিক্ষকৰ সৈতে জড়িত বিষয় আৰু ইয়াৰ পদক্ষেপসমূহ। উল্লেখ কৰিছে যে যিসকল শিক্ষকে এপ্ৰিল, মে, জুন 2025ত অবিৰতভাৱে অনুপস্থিত আছিল আৰু তেওঁলোকৰ নাম পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছোঁ, আৰু তেওঁলোকৰ অৱসৰ ম্যাদ উকলি যোৱা, অন্য ঠাইত ডেপুট কৰা আদিৰ বাবে দৈনিক উপস্থিতিৰ যোগ্য নহ'ল নেকি, তেওঁলোকৰ নাম পৰীক্ষা কৰিবলৈ আৰু তেওঁলোকৰ নাম আঁতৰোৱাৰ কাৰণ চিনাক্ত কৰিবলৈ অনুৰোধ জনাওক। অন্যথা তেওঁলোকৰ উপস্থিতি নিয়মীয়াকৈ 1 আগষ্টৰ পৰা দিব পাৰিব। লগতে প্ৰতিষ্ঠানৰ মুৰব্বীয়ে তেওঁলোকৰ অধীনস্থ অনা শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰতো দৈনিক উপস্থিতি কঠোৰভাৱে বজাই ৰাখিব, যিটো ব্যৰ্থ হ'লে প্ৰতিষ্ঠানৰ মুৰব্বী দায়ী হ'ব। গতিকে শিক্ষা হেতুক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। ইপিনে কৰ্মচাৰীসকলৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে ছাৰ্ভিচ বুকৰ ভেৰিফিকেশ্যন কৰা হ'ব। ইয়াৰ বাবে জিলা পৰ্যায়ত একোখনকৈ কমিটি গঠন কৰা হৈছে, আৰু এই ছাৰ্ভিচ বুকৰ পৰীক্ষণৰ বাবে জিলাই জিলাই এনেধৰণৰ নটিফিকেশ্যন আহিছে, য'ত উল্লেখ কৰিছে 25 জুলাইৰ ভিতৰত তথ্যসমূহ দিবৰ বাবে জনোৱা হৈছে, য'ত ছাৰ্ভিচ বুক থাকিব, লগতে ফিক্সেশ্যন কপি, MSCP অৰ্ডাৰ, ইফ এনি, এপইণ্টমেণ্ট লেটাৰ, SSLC পাছ চাৰ্টিফিকেট, লিভ ৰেকৰ্ডছ, ট্ৰেইনিং পাছ চাৰ্টিফিকেট আৰু প্ৰমোশ্যন অৰ্ডাৰ যদি থাকে। লগতে কোনসকল কৰ্মচাৰীয়ে এই তথ্য দিব লাগিব, যিসকল কৰ্মচাৰীয়ে 31 ডিচেম্বৰ 2028ৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিব, তেওঁলোকৰ বাবে এই ছাৰ্ভিচ বুক দিব লাগিব। এইবাৰ জনাব বিচাৰিছোঁ টিউটৰসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ। দৰং জিলা টিউটৰ সন্থাৰ নিম্ন উচ্চ প্ৰাথমিক টিউটৰক টেট ৰেহাইৰ আহ্বান। ৰাজ্যত বৰ্তমান কৰ্মৰত টিউটৰসকলক চৰকাৰে টেটৰ পৰা ৰেহাই দিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে দৰং জিলা টিউটৰ সন্থাৰ ফালৰ পৰা। সভাপতিগৰাকীয়ে প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে নোহোৱা ভেঞ্চাৰ বিদ্যালয়ত শিক্ষকতা কৰি মানৱ সম্পদ গঢ়া কিছুসংখ্যক শিক্ষকক টিউটৰ হিচাপে 2021 চনত অসম চৰকাৰে নিযুক্তি দিছিল। সেই সময়ত টিউটৰ হিচাপে নিযুক্তি পাওঁতে বেছি সংখ্যকৰে বয়স 45ৰ পৰা 59 বছৰৰ ভিতৰত আছিল। আৰু বৰ্তমান অসম চৰকাৰে টেট থাকিলেহে টিউটৰক নিয়মীয়া শিক্ষক কৰিব বুলি ঘোষণা কৰিছে। কিন্তু প্ৰাধিকৰণ যোগে হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী টিউটৰ, একমোডেট টিউটৰ, ঠিকাভিত্তিক শিক্ষক আদিৰ পদ টেট নোহোৱাকৈ নিয়মীয়াকৰণ হৈছে। সেয়েহে নিম্ন আৰু উচ্চ প্ৰাথমিক টিউটৰক টেট নোহোৱাকৈ DLEDক প্ৰাধান্য দি চাকৰিবোৰ নিয়মীয়াকৰণৰ দাবী জনাইছে। যদি টেট নোহোৱাকৈ নিয়মীয়া কৰিব নোৱাৰে, তেন্তে টেট নথকাসকলক মাহিলী দৰমহা 30,000 টকা তথা সমমৰ্যাদা দিয়া আৰু টেট অৰ্হতা থকাসকলক নিয়মীয়াকৰণৰ দাবী জনাই সন্থাই। ইপিনে কৰ্মচাৰীসকলৰ অৰুণোদয় 3 আঁচনিৰ অধীনত বৰ্জন পৰীক্ষণৰ বাবে কৰ্মচাৰীৰ তথ্য দাখিল কৰিবৰ বাবে নিৰ্দেশনা আহিছে। শেহতীয়াভাৱে অসম চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা শিক্ষা বিভাগৰ সচিবলৈ এই পত্ৰখন প্ৰেৰণ কৰিছিল, য'ত নিৰ্দেশ দিয়া হৈছিল যে অৰুণোদয় 3.0 আঁচনিৰ অধীনত বৰ্জন পৰীক্ষণৰ বাবে কৰ্মচাৰীৰ তথ্য দাখিল কৰা আৰু আঁচনিৰ নিৰ্দেশনা অনুসৰি বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক, হাইস্কুল, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষকসকল, ঠিকাভিত্তিক আৰু অস্থায়ী কৰ্মচাৰীকে ধৰি আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলক আঁচনিৰ পৰা বাদ দিব লাগিব। আৰু এই তথ্যসমূহ শিক্ষা বিভাগক ছফ্ট কপি প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে, য'ত ID, নাম আদি মূল ক্ষেত্ৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। বেংক একাউণ্ট নম্বৰ, ফোন নম্বৰ আৰু অন্যান্য প্ৰাসংগিক বিৱৰণ ইয়াত দিব লাগিব। আৰু সেই নিৰ্দেশনা অনুসৰি ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা ইন্সপেক্টৰ অফ স্কুলসমূহলৈ এই পত্ৰখন প্ৰেৰণ কৰিছিল। আৰু ইয়াতো এই তথ্য
দুদিনৰ ভিতৰত দিবৰ বাবে কোৱা হৈছিল। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে। এইবাৰ লোকসভাৰ পৰা আহিছে এই গুৰুত্বপূৰ্ণ খবৰ, য'ত প্ৰশ্ন উত্থাপন কৰা হৈছে। ইয়াত শ্ৰী টি.আৰ. বল্লু আৰু আনন্দ ভদৌৰিয়াই প্ৰশ্ন কৰিছিল যে 2025 চনৰ জানুৱাৰী মাহত ঘোষণা কৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে অষ্টম দৰমহা আয়োগৰ গঠনৰ বিষয়ে অৱগত কৰা হৈছেনে নাই? যদি আছে তেন্তে ইয়াৰ সবিশেষ, আৰু যদি নহয় তেন্তে 6 মাহ পাৰ হোৱাৰ পিছত ইয়াক স্থাপন নকৰাৰ কাৰণ কি, বা 6 মাহ অতিক্ৰম কৰাৰ পাছতো এতিয়ালৈকে আয়োগ গঠন হোৱা নাই, আৰু আয়োগৰ কাৰ্যভাৰৰ সৈতে অষ্টম CPCৰ অধ্যক্ষ আৰু সদস্যসকলক নিযুক্তি দিয়াৰ সময় কেতিয়া নিযুক্তি দিয়া হ'ব? লগতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে সংশোধিত দৰমহা স্কেল কেতিয়া কাৰ্যকৰী কৰা হ'ব? আৰু ইয়াৰ উত্তৰত বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীয়ে কয় যে চৰকাৰে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰাৰ সিদ্ধান্ত লৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয়, কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগকে ধৰি প্ৰধান অংশীদাৰসকলৰ পৰা আৰু ৰাজ্যসমূহৰ পৰা ইনপুট বিচৰা হৈছে। অষ্টম CPCৰ চৰকাৰে অৱগত কৰাৰ পিছত ইয়াৰ অধ্যক্ষ আৰু সদস্য নিযুক্তি দিয়া হ'ব, আৰু অষ্টম CPCৰ পৰামৰ্শসমূহ দিলে আৰু চৰকাৰে গ্ৰহণ কৰিলে কাৰ্যকৰীকৰণৰ কাম হাতত লোৱা হ'ব। আৰু এয়া আছিলে কৰ্মচাৰীসকলৰ বাবে আজিৰ 5টা গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।